আৰু এনেকুৱা ধৰণে তেখেতে জুবিন ক্ষেত্ৰত আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো পুনৰবাৰ আমাৰ দৰ্শকসকলক যে ৰাতিপুৱাৰ ভাগৰে পৰা আজি যেহেতু আমি পুনৰবাৰ কৈছো যে অবৰ্তমানত জুবিন গাৰ্গৰ অবৰ্তমানত তেখেতৰ প্ৰথমটো জন্মদিন 53 সংখ্যক জন্মদিন তেখেতৰ অনুপস্থিতিতে অনুৰাগী গুণমুগ্ধ পালন কৰিবলগীয়া হৈছে গতিকে আজিৰ দিনটোত এনেকুৱা ধৰণে তেখেতৰ বাসগৃহতে হওক বা জুবিন ক্ষেত্ৰতে হওক এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে অনুৰাগী গুণমুগ্ধ সকলোৱে আহিছে আহি তেখেতৰ অবৰ্তমানত তেখেতৰ জন্মদিনটো পালন কৰা দেখিবলৈ পোৱা গৈছে আমি যিসকল অনুৰাগী আছে আমি অনুৰাগীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাইছো আইতা অকমান আপোনাৰ কাষলৈ আহিছো ক'ৰ পৰা আহিছে আমি দক্ষিণ ভাৰবেৰী কি ক'ব জুবিন গাৰ্গৰ আজি তেখেতৰ জন্মদিন কিন্তু তেখেত আজি কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তথাপিও সোণাপুৰত সকলোৱে আহিছে এটা তাৰ কাৰণতে আহিছো জুবিন বাবাৰ কাৰণতে আমি শুনি আমাৰ এই নিয়াই লাগে আমাক আৰু আমাৰো বুঢ়াটা মৰছে তথাপিতো মই আহিছো তাৰ কাৰণে এটা সেৱা ললো স্বামী ঢুকাইছে তথাপিও আপুনি আহিছো বেটা আহিছে ডাঙৰ বোৱাৰীটা আহিছে এইবিলাক ভাইৰাপি নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছো সমান্তৰালকৈ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছো কাৰণ আমি ইতিমধ্যেই কৈছো যে অজস্ৰ গুণমুগ্ধ আৰু অনুৰাগীৰ ভিৰ এই মুহূৰ্তত জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সকলোৱে এনেকুৱা ধৰণে তেখেতৰ এই যিটো জন্মদিন তেখেতৰ অবৰ্তমানত তেখেতৰ অনুপস্থিতিত যিটো জন্মদিন সেয়া জন্মদিন এনেকুৱা ধৰণে উদযাপন কৰিছে কিছু সংখ্যক অনুৰাগীয়ে কেক কাটিছে কিছু অনুৰাগীয়ে তেখেতলৈ উপহাৰ আনিছে আৰু এনেকুৱা ধৰণে এটা পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছো এনেকুৱা ধৰণে আচলতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকটো প্ৰান্তৰ পৰা অসমৰ প্ৰতিজন অনুৰাগী থপলিয়াই আহিছে কাৰণ আমি ইতিমধ্যে কৈছো যে জুবিন নামৰ যিটো সত্তা তেখেতৰ যিটো বিশালতা সেই তাক যদি অনুভৱ কৰিব লাগে উপলব্ধি কৰিব লাগে তেতিয়াহ'লে তেখেতৰ অন্তিম স্থান সোণাপুৰলৈ আহিলেই হ'ল এবাৰ আৰু তেখেতে যিটো সুৰ জুবিন গাৰ্গৰ যিটো সুৰ যিটো সত্তা তাক পুনৰবাৰ উপলব্ধি অনুভৱ কৰিবলৈ তেখেতৰ সেই উপজা দিনটোত তেখেতৰ অবৰ্তমানত এনেকুৱা ধৰণে অনুৰাগীসকল আহিছে আৰু আহি তেখেতৰ অবৰ্তমানত তেখেতৰ প্ৰথমটো জন্মদিন এনেকুৱা ধৰণে আৱেগিক হৈ পালন কৰা দেখিবলৈ পোৱা গৈছে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম ক'ৰ পৰা আহিছে জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো জন্মদিন যথেষ্ট এটা আৱেগিক মুহূৰ্ত অনুৰাগীৰ কাৰণে ক'বলৈ মানে ভাষা নাই আৰু ভাবা নাছিলো ন এনেকুৱা এটা দিন আহিব বুলি নিশ্চিতভাৱে আমি এইখিনি মুহূৰ্তত পৰিৱেশটো দেখুৱাইছো সমান্তৰালকৈ ইয়াত নাম প্ৰসংগ যিহেতু চলি আছে আমি সেয়াও এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰি আমাৰ দৰ্শকসকলক আৰু জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত এনেকুৱা ধৰণে আচলতে সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত নাম প্ৰসংগ চলিছে এফালে নাম প্ৰসংগ এফালে এনেকুৱা ধৰণে সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আমি ভিতৰলৈ যাম কিছু এই মুহূৰ্তত মন্ত্ৰী অতুল বৰা আহিছে মন্ত্ৰী অতুল বৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহিছে আৰু জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী অতুল বৰা এই মুহূৰ্তত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আমি অকণমান যদি সম্ভৱ হয় আমি ভিতৰলৈ যাবলৈ যত্ন কৰিম আমি এই মুহূৰ্তত মন্ত্ৰী অতুল বৰাক দেখিছোঁ মন্ত্ৰী অতুল বৰা আছে আমি অকণমান ভিতৰলৈ যাম আৰু পৰিৱেশটো দেখুৱাম কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে অজস্ৰজনে যিহেতু আজি আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেখেতক গতিকে এই মুহূৰ্তত আমি মন্ত্ৰী অতুল বৰাক দেখিছোঁ মন্ত্ৰী অতুল বৰা আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ এনেকুৱা ধৰণে আচলতে জুবিন ক্ষেত্ৰলৈ আহিছে মন্ত্ৰী অতুল বৰাও এনেকুৱা ধৰণে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আমি সেই পৰিৱেশটো এই মুহূৰ্তত সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম কাৰণ আমি কৈছোঁৱে যে বিভিন্নজন আহিছে ৰাতিপুৱাৰ ভাগৰ পৰা সকলোৱে এনেকুৱা ধৰণে শ্ৰদ্ধা নিবেদন দেখিবলৈ পোৱা গৈছে অকণমান আপোনাৰ কাষলৈ আহিছোঁ আজি তেখেতৰ অবৰ্তমানৰ প্ৰথমটো জন্মদিন সকলোৱে এনেকুৱা ধৰণে তেখেতক আজি সুঁৱৰিছে আপুনিও আহিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হয় তেখেতৰ সমাধিস্থলীত 29 টকীয়াৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ জুবিন বিহীন আজি জন্মদিনটো সকলোৱে পালন কৰিছে ইয়াতো অগণন ৰাইজৰ সমাবেশ ঘটিছে স্বপ্ৰতিভাৰে জুবিন গাৰ্গে অসমৰ সংগীত জগতলৈ এটা নতুন ধাৰা আনি অসমৰ মানুহৰ মনত সকলোৰে হৃদয়ত নৱপ্ৰজন্মই কওক বয়সস্থ মানুহে কওক এক সুকীয়া স্থান দখল কৰিছিল আৰু সেইকাৰণেই হয়তো আজি কেৱল অসমবাসীয়ে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত পৃথিৱীৰ বিভিন্ন প্ৰান্তত
তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। তেওঁ অমৰ হওক। আজি তেওঁৰ জন্মদিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। জুবিন কেৱল এগৰাকী সংগীতজ্ঞ বা অভিনেতাই নাছিল, তেওঁ আছিল মানৱতাবাদী দৰ্শন। মোক যুগে যুগে অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব। তেওঁৰ মৃত্যু আমাৰ কাৰণে এক অপূৰণীয় ক্ষতি। কেতিয়া পূৰণ কৰিব পাৰিম অসমীয়া আমি নাজানো। আৰু সেইকাৰণে অসম গণ পৰিষদ দলে আজিৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু আমি সমূহ অসমবাসী ৰাইজকো আমি আহ্বান জনাম, এজন স্বাভিমানী অসমীয়াৰ এই জন্মদিনটো যাতে সকলোৱে ভৱিষ্যতৰ দিনতো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰে। আজি অসম গণ পৰিষদ দলে ৰক্তদান কাৰ্যসূচী লৈছে, চৰকাৰেও লৈছে, ভাৰতীয় জনতা পাৰ্টীও লৈছে। সকলোৰে মিলিত প্ৰচেষ্টাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ৰক্তদান দিয়া কাৰ্যসূচী আমাৰ যুৱ ছাত্ৰসকলে বিশেষভাৱে অংশ লৈছে। সকলোতে হৈছে। ঠিক তেনেকৈ গছপুলি বৃক্ষৰোপণ যি ভাল পাইছিল তেওঁ, এইখিনি সকলোৱে আদৰ্শ হিচাপে এইখিনি কৰি যাব। হ'ব পাৰে বহুকেইটা কাৰ্যসূচী লৈছে, কিন্তু আপোনালোকে কাৰ্যালয়ত কিবা ৰাখিব নেকি? জুবিনৰ কিবা কোঠালি বা জুবিনৰ কাৰণে বিশেষ আমি বহুতখিনিয়ে পৰিকল্পনা কৰিছোঁ। আজিৰ দিনটোত আৰু নকওঁ এইবিলাক কথা, গতিকে ঠিক আছে। নিশ্চিতভাৱে আমি এইখিনি মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ। মন্ত্ৰী অতুল বৰাও এই মুহূৰ্তত জুবিন ক্ষেত্ৰলৈ আহিছে আৰু আহি তেখেতেও এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।